৬০০০তকৈও বেছি যুৱক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছে আৰু আজি অসমক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাত অৰিহণা যোগাইছে। অসমৰ এই শান্তিৰ কপৌজুৰি আমাৰ ৰাজ্যখনত যে কেতিয়াবা উৰিব তাক আমাৰ প্ৰজন্মই কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ নতুন প্ৰজন্মই আমি দেখা দিনবোৰ আজি দেখিবলগীয়া হোৱা নাই আৰু অসমৰ শান্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যৰ নতুন প্ৰজন্ম হিংসাৰ পৰা কৌটি মাইল দূৰত অৱস্থান কৰিব পাৰিছে। আমাৰ ৰাজ্যখন এখন হিংসা বৰ্জিত ৰাজ্যলৈ যোৱা 10টা বছৰত ৰূপান্তৰ হৈছে। তেজৰ ফাকু দেখা আমাৰ প্ৰজন্মটোৱে এনেকুৱা এখন অসমৰ আমি কেতিয়াও কল্পনা কৰা নাছিলো যে যিখন অসমত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট নাথাকিব, যিখন অসমত বোম আৰু গুলিৰ শব্দ আমি শুনা নাপাম। আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ত পাঠদান কৰাৰ সময়ত আমি কেতিয়াও আশা কৰা নাছিলো যে আমাৰ ৰাজ্যখনত এনে পৰিৱৰ্তন হ'ব যি নেকি হিংসা অসমৰ ৰাইজে বহু দূৰলৈ আঁতৰাই পঠিয়াব। অসমৰ কেইবাটাও সশস্ত্ৰ সংগ্ৰামৰ সৈতে জড়িত সংগঠনৰ সৈতে আলাপ আলোচনা কৰি ৰাজ্যৰ জনসাধাৰণৰ আশা আকাংক্ষাক সন্মান জনাই হাতত লোৱা ৰাজনৈতিক প্ৰচেষ্টাসমূহৰ বাবে আজি আমাৰ ৰাজ্যখন শান্তি আৰু সমৃদ্ধিৰ এক নতুন দ্বীপলৈ ৰূপান্তৰ হৈছে। যোৱা বছৰ কেইটাত এজনো পুলিচ আৰক্ষী নিহত হ'বলগীয়া হোৱা নাই, সাধাৰণ লোকৰ মৃত্যু হ'বলগীয়া হোৱা নাই আৰু এক প্ৰকাৰ হিংসা শব্দটো আমাৰ সমাজৰ মূল শব্দসমূহৰ পৰা লাহে লাহে আঁতৰি গৈছে আৰু তাৰ কাৰণে আজি আমাৰ ৰাজ্যখনে শান্তি আৰু সমৃদ্ধিৰ এটা নতুন যুগ দেখা পাবলৈ সক্ষম হৈছে। ৬০০০তকৈও বেছি যুৱক ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিছে আৰু আজি অসমক বিকাশৰ এক নতুন দিগন্তলৈ লৈ যোৱাত অৰিহণা যোগাইছে। অসমৰ এই শান্তিৰ কপৌজুৰি আমাৰ ৰাজ্যখনত যে কেতিয়াবা উৰিব তাক আমাৰ প্ৰজন্মই কেতিয়াও চিন্তাও কৰিব পৰা নাছিল। আজি আমি অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ নতুন প্ৰজন্মই আমি দেখা দিনবোৰ আজি দেখিবলগীয়া হোৱা নাই আৰু অসমৰ শান্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আমাৰ ৰাজ্যৰ নতুন প্ৰজন্ম হিংসাৰ পৰা কৌটি মাইল দূৰত অৱস্থান কৰিব পাৰিছে।